ভাৰত পাকিস্তানৰ যুদ্ধত সন্মুখৰ পৰা যুদ্ধ কৰা এজন BSFৰ জোৱান বৰ্তমান মোৰ লগত আছে। জোৱানজন হৈছে দুলীয়াজান সমষ্টি টেঙাখাট অঞ্চলৰ গৌতম মালী আৰু তেখেত মোৰ লগত আছে। প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ আপোনাকো। আমি টেলিভিশ্যনত দেখিছিলোঁ বা খবৰটো পাই আছিলোঁ, আজি আপোনাক সন্মুখত পাইছোঁ, ওচৰত পাইছোঁ। সেই যুদ্ধৰ বিষয়ে আমাক কিছু ক'ব নেকি? হয়, আপোনালোকৰ জ্ঞাত যে আমি যোৱা 22 এপ্ৰিল তাৰিখে যিটো পেহেলগামত পাকিস্তানে যিটো আমাৰ অমানৱিক কাণ্ড কৰিলে, তাৰ পিছৰ পৰাই আমাৰ দেশৰ প্ৰতিজন জনতাৰ লগতে আমাৰ ভাৰতীয় সেনাবাহিনী আৰু সমূহ যিবিলাক আমাৰ পেৰামিলিটাৰী ফ'ৰ্চেছ আছে, সকলোৰে তেজত উত্তাল মাৰি আছিলে যাতে আমি পাকিস্তানক এটা সেইখিনি এবাৰ শিকামেই। আৰু তাৰ বাবে আমাৰ যিবিলাক আমাৰ প্ৰিকুৱেশ্যন আছিলে, আমাৰ ডিফেন্সৰ পৰা আদি কৰি আমাৰ যিবিলাক আমাৰ থাকিবলৈ বাংকাৰবিলাক আছে, আমি সকলোবিলাক আমি সেইমতে আমি ৰেডি কৰি ৰাখিছিলোঁ যাতে। আৰু আমাৰ দৃষ্টিগোচৰ হৈছিলে যে আমাৰ যিবিলাক পাক পোষ্ট আছে, পাক পোষ্টৰ পৰা যিবিলাক পাক ৰেঞ্জাৰ্ছ, সেইবিলাক পিছলৈ গৈ ইহঁতে যিবিলাক পাকিস্তানী আৰ্মি ইহঁতে আগবাঢ়ি আহিছিলে। তো গতিকে আমি গম পাইছিলোঁ যে নিশ্চয় আমাৰ কিবা এটা হ'বলৈ গৈ আছে। তাৰ কাৰণে আমি ৰেডি আছিলোঁ। আৰু ইয়াৰ আগতে আমি বহুতবাৰ দেখিছোঁ বা শুনি আহিছোঁ যে প্ৰথমতে আমাৰ পাকিস্তানে এটেক কৰে, তাৰ বিনিময়ত আমি এটেক কৰোঁ। কিন্তু এইবাৰ প্ৰথমবাৰ এনেকুৱা হৈছে যে আমি নিজে ফাৰ্ষ্ট টাইম আমি এটেক কৰিছোঁ, আৰু এনেকুৱা এটেক যে আমি মানে পাকিস্তানক টিকিব দিয়া নাই। আৰু যিমতে আমাৰ ভাৰত চৰকাৰৰ আদেশ আহিলে, আদেশ অহাৰ লগে লগে আমি অপাৰেশ্যন সিন্দুৰৰ ঠিক পিছতেই আমি 8 মে' আৰু 9 মে' তাৰিখে যিটো আমাৰ সমূহত আমাৰ বৰ্ডাৰত যিবিলাক পাকিস্তানৰ BOP আছিলে, পাকিস্তানৰ যিবিলাক আমাৰ পাক পোষ্ট আছিলে, সেই সম্পূৰ্ণৰূপে সেইবিলাকৰ ওপৰত আমি ফায়াৰ ঢালিলোঁ। আৰু ফায়াৰ কৰি আমি সেইবিলাক সম্পূৰ্ণৰূপে আমি বিধ্বস্ত কৰিলোঁ। আমাৰ 81 মটৰ, আমাৰ যিবিলাক অত্যাধুনিক আমাৰ আৰ্মছ আছে, সেই সকলোবিলাকৰ পৰা আমি ফায়াৰ ঢালি পাকিস্তানক আমি একেবাৰে মূৰ তুলিব নোৱাৰা অৱস্থা কৰিলোঁ, যাৰ কাৰণে পাকিস্তানে অতি শীঘ্ৰে আমাৰ ওচৰত চাৰেণ্ডাৰ কৰিব লগা হ'ল আৰু চুক্তিত বহিব লগা হ'ল। তাৰ কাৰণে আমি ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ যে এইবাৰ আমাক এনেকুৱা এটা স্বতন্ত্ৰ দিয়াৰ বাবে, যাতে আমি পাকিস্তানক কিবা এটা পাঠ পঢ়াব পাৰিছোঁ। এই যুদ্ধত আপোনালোকৰ জোৱানো নিহত হৈছে, আপুনি সন্মুখৰ পৰা দেখিছে চাগে, অকণমান ক'ব নেকি? তেনেকুৱা যিটো মই ডিউটি কৰি আছোঁ যিটো প্ৰান্তত, আমাৰ জম্মু কাশ্মীৰ প্ৰান্তৰ ইণ্ডো-পাক বৰ্ডাৰৰ যিটো আমাৰ আইনগৰ ছেক্টৰ বুলি কয়, তাৰ অন্তৰ্গত আমাৰ চাম্বা যিটো এৰিয়া হয়, সেইটো বৰ্ডাৰ আমাৰ বহুত চেঞ্চিটিভ আছে। তাতে আমাৰ ইউনিটটো ডিপ্লয় আছে। আমাৰ যিবিলাক য'ত নেকি আমাৰ ইউনিটটো ডিপ্লয় আছে, সেইখিনি এৰিয়াটো তেনেকৈ আমাৰ কেজুৱেলিটিজ একো হোৱা নাই। কিন্তু আমাৰ কাষৰ যিটো ইউনিট আছে, সেই ইউনিটটোত আমাৰ কৰ্মৰত এজন ছাব ইন্সপেক্টৰ আৰু এজন কনষ্টেবল, আৰু লগতে আমাৰ যিবিলাক নিৰীহ গাঁওবাসী 7জনকৈ আমি হেৰুৱাইছোঁ। তাৰ কাৰণে অলপ দুখিত আমি যে বাকী তাহাঁতেও কিন্তু আমাৰ যিবিলাক পাকিস্তানৰ যিটো BOPs আছে, ইহঁতৰ ওচৰত যিবিলাক মানে পাক পোষ্ট আছে, সেই সকলোবিলাক ইহঁতে ধ্বংসাৱঘাত পৰিণত কৰিছে। আৰু তেনেকুৱাই আৰু আপোনাৰ যিহেতু আমি কথা পাতোঁতে আমি গম পাইছোঁ ছুটি আছিলে, ছুটিৰ সময়তে আপোনাৰ যুদ্ধ আহি গ'ল, আপুনি নিজে নিজে ছুটিটো কেঞ্চেল কৰিলে বুলি আমি জানিছোঁ, অকণমান জনাব। হয়, মই মে' মাহৰ 10 তাৰিখে মই ছুটি এপ্লাই কৰি থৈছিলোঁ। কিন্তু পেহেলগামৰ যিটো এটেক হ'ল, সেই এটেক হোৱাৰ পিছতেই আমাৰ FHQ দিল্লীৰ পৰা আমাৰ আদেশ আহিলে যে ছুটি সম্পূৰ্ণৰূপে ৰদ কৰিব লাগে। কিন্তু সেই ৰদ কৰাৰ আগতেই মই মোৰ ছুটিৰ এপ্লিকেশ্যন মই ঘূৰাই লৈছিলোঁ, কাৰণ এনেকুৱা এটা পৰিস্থিতি যিটো সময়ত আমাক দেশক চবতকৈ বেছি আমাৰ প্ৰয়োজন হয়, সেইখিনি সময়ত মই ছুটি এপ্লাই কৰিব নোৱাৰোঁ আৰু ছুটিত যাব নোৱাৰোঁ, যিটো আমাক আমি কেতিয়াও সেইটো নিবিচাৰোঁ। কাৰণ আমি নিজকে সৌভাগ্যৱান বুলি ভাবোঁ যে এনেকুৱা এটা পৰিস্থিতিত আমি দেশ মাতৃৰ সেৱা কৰিব পাৰিছোঁ। সেইকাৰণে মই সেই সময়কণ অহাৰ আগতেই মোৰ ছুটিৰ এপ্লিকেশ্যন মই ঘূৰাই লৈছিলোঁ। আৰু এতিয়া পৰিস্থিতি নৰ্মেল হোৱাৰ পিছত মই ঘৰলৈ বুলি উভতিছোঁ। খুব আনন্দ লাগিছে। হয়, ভাল লাগিছে, খুব ভাল লাগিছে। বহুত দিনৰ পিছত ঘৰত আহিছোঁ। আজি 5 মাহ সম্পূৰ্ণ হৈ গ'ল মোৰ ঘৰলৈ অহা, আৰু তাৰপিছত ইমান দিনৰ পিছত ঘৰলৈ আহি ভাল লাগিছে। কাক মনত পৰিছিলে এইটো সময়ত বেছি? চবলৈ মনত পৰিছিলে। ঘৰত মা দেউতা আছে, আৰু নতুনকৈ বিয়া পাতি গৈছিলোঁ, গতিকে মনততো পৰিছিলেই আৰু তেনেকুৱাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাতৃগৰাকী আমাৰ ওচৰত আছে, সেইগৰাকী সৌভাগ্যৱান মাতৃ সন্তান দেশৰ বাবে উৎসৰ্গা কৰি দিছে। মাতৃৰ পৰা অকণমান জানিব বিচাৰিম,
কি ক'ব মা, আপোনাৰ পুত্ৰই ইমান এটা আগবঢ়াই দিছে দেশৰ বাবে, এইটো সময়ত গৌৰৱ কৰি আনিছে, এইটো সময়ত আপোনাৰ ওচৰত আছে, কেনেকুৱা অনুভৱ লাগিছে, কি ক'ব বিচাৰিব? এতিয়া ভাল লাগিছে, আজি আহিলে যে মনটো বহুত ভাল লাগিলে। ইমান দিনতো মানে চিন্তাত আছিলোঁ, ভয় লাগিছিলে, খোৱা বোৱা নাই, টোপনি নাই ৰাতি, এনেকৈ আজি আহিলে বুলি মনটো ভাল লাগিছে। দেশৰ কাৰণে কাম কৰিছে, ভাল লাগিছে চাগে? ভাল লাগিছে। নিশ্চিতভাৱে পিতৃগৰাকী আছে, তেখেতৰ নতুনকৈ বিয়া পতা অৰ্ধাংগিনীও আছে, আমি তেওঁৰ লগতো কথা পাতিম, অকণমান জানিব বিচাৰিম। প্ৰথমতে দেউতাকৰ ওচৰৰ পৰা জানিব পাৰিম। নমস্কাৰ, কি ক'ব? মোক ক'বলৈ কি আছে, মই মানে যেতিয়া ল'ৰা এতিয়া আমাৰ ইণ্ডিয়াৰ কাৰণে তাৰ আগবাঢ়িছে, যুদ্ধ কৰি আছে, তেন্তে মনতো বহুত দুখ হৈ আছিলে। তথাপি আমি ৰাতিপুৱা গধূলি আমি ঈশ্বৰক হেৰি কৰি আছিলোঁ যে মোৰ ল'ৰা যাতে ভালকৈ ঘূৰি আহক বুলি চিন্তা কৰি আছিলোঁ। ৰাতিপুৱা গধূলি তেওঁকে ইচ্ছা কৰোঁ, কয় যে ৰাখে ৰামটো মাৰে কোন, মাৰে ৰামটো ৰাখে কোন, তেনেকৈ আমি তেওঁকে বিশ্বাস কৰিছোঁ। আৰু আমিতো আৰু একো কৰিব নোৱাৰোঁ। তেওঁ যদি ৰক্ষা কৰে তেতিয়া তেওঁতো আমি ভৰসা কৰিছোঁ, আৰু সেইটো বুলি আমি চিন্তা কৰি কিনে আৰু নিশ্চিন্ত এৰি দিছোঁ। আৰু তেন্তে তাহাঁতে এতিয়া যুদ্ধ কৰি আছে, আমিতো ইয়াত একো কৰিব পৰা নাই, আমিতো মনটো দেখি আছোঁ, এই নিউজতো পাই আছোঁ, হ'লেও মনটো দুখ লাগে আৰু কি হ'ব কি নহয়। তেওঁ সেইকাৰণে আমি একো কৰিব নোৱাৰোঁ বুলি তেওঁক ভগৱানক আমি প্ৰাৰ্থনা কৰি থাকোঁ। পাকিস্তানৰ সেনাখিনি বিধ্বস্ত কৰি দিলে আপোনাৰ পুত্ৰই, নিজৰ পুত্ৰই আপোনাক আমাৰ আগত কৈছে, এইটো এটা গৌৰৱৰ কথা নহয় জানো? গৌৰৱৰ কথা, সেইটো কাৰণে আমি বহুত সুখী হৈছোঁ, বহুত আনন্দিত হৈছোঁ। কাৰণ মোৰ ল'ৰাই যে আজি পাকিস্তানত গৈ ইণ্ডিয়াত যে যুদ্ধ কৰিছে, সেইটো কাৰণে মোৰ নিজৰ বুকু ডাঠ কৰিছোঁ, মানে বহুত ডাঙৰ হৈছে বুলি মই নিজে ভাবিছোঁ যে আমাৰ নিজৰ ল'ৰা, মোৰ তেওঁ যে এনেকুৱা জেগা এটাত গৈ আছে, তাৰ কাৰণে তাতকৈ সুখী আৰু কি হওঁ, সেইটোৱে আমি আটাইতে আনন্দ পাইছোঁ। আৰু এতিয়া সেইটোৱে কথা। নিশ্চিতভাৱে নতুনকৈ অহা বোৱাৰীগৰাকীৰ ওচৰলৈ আহোঁ। সঁচাকৈ এটা গৌৰৱৰ বিষয় হ'লেও, যিটো সময়ত যুদ্ধ হৈ আছিল, নিশ্চিতভাৱে আপোনাৰ নতুনকৈ বিয়া হৈ আহিছে, অকণমান হ'লেও দুখ লাগিব দিয়কচোন বাৰু। কেনেকুৱা অনুভৱ আছে অকণমান ক'ব নেকি? বেয়া লাগিছিলে সেইটো সময়ত, তথাপিও ভাল লাগিছিলে আৰু দেশৰ কাৰণে তেখেতে কিবা এটা কৰি আছিলে। এতিয়া আজি আপুনি আপোনাৰ ওচৰত আহিছে, বহুত দিনৰ মূৰত খুব আনন্দ লাগিছে, ভাল লাগিছে, তেখেতে আহিছে, এতিয়া ভাল লাগিছে ঘৰলৈ। আকৌ এমাহৰ পিছত গুচি যাব, তেতিয়া বেয়া লাগিব, গুচি যাব তেতিয়া বেয়া লাগিব। এগৰাকী তেখেতৰ পত্নী আছিলে। আৰু পুনৰ আমি জোৱানজনৰ ওচৰলৈ আহিম। পাকিস্তানত কেনেকুৱা ধৰণৰ সকিয়নি দিব বিচাৰিব ইয়াৰ পৰা আপুনি? পাকিস্তানক আমি সকিয়নি দিওঁ, আৰু এইবাৰ ভালকৈ সকিয়নি পাইছে সিহঁতে। ইমান দিনে যিটো সিহঁতে কৰি আছিলে, আমি আশা কৰোঁ যাতে নেক্সট টাইম ইহঁতে তেনেকুৱা নকৰে। আৰু যদি নেক্সট টাইম তেনেকৈ যদি ইহঁতে সাহস কৰে এইবিলাক আকৌ কৰিবলৈ কাৰণে, তেনেহ'লে ইয়াতকৈ বেছি আমি ধ্বংস কৰিম, ইয়াতকৈ সমূল আমি শেষ কৰিম বুলি আমি প্ৰণ লৈছোঁ। তাকে আমি পাকিস্তানক ক'ব বিচাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইগৰাকী আছিল দুলীয়াজান টেঙাখাটৰ সন্তান, আৰু ভাৰত পাকিস্তানৰ যুদ্ধত তেওঁ ওচৰৰ পৰা প্ৰতিনিধিত্ব কৰিছিল, আৰু বহুত জোৱানক তেওঁ কৈছে ইতিমধ্যে ধ্বংস কৰিছে। আমি ND24 তৰফৰ পৰা, পৰিয়ালৰ তৰফৰ পৰা তেখেতক বহুতো অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত তেওঁ এনেদৰে কাম কৰি যাওক, আমি তাকে কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।